বিহু সন্মিলনী আৰু সেইকাৰণে এই বিহু সন্মিলনীৰ নিজস্ব এটা ইতিহাস আছে। এই বিহু সন্মিলনীতে তেওঁলোকে কোৱা মতে যে ভূপেন হাজৰিকা ডাঙৰীয়াই লাষ্ট ষ্টেজ প্ৰগ্ৰেমটো ইয়াতে কৰিছিলে। মাননীয় সভাপতি মহোদয় মধুনাথ ডাঙৰীয়া আছে, আমাৰ বৃহত্তৰ বিহু সমন্বয়ক সমিতিৰ সভাপতি ডাঙৰীয়া আছে। গতিকে ৰাইজৰ আশীৰ্বাদ ল'লোঁ আৰু মূলতঃ তেওঁলোকৰ লগত চিনাকি এটা হ'ল। ৰাইজৰ পৰা কেনে সঁহাৰি পাইছে? অত্যন্ত ভাল সঁহাৰি, আপোনালোকে নিজেও দেখিছে। ৰাইজে ভাৰতীয় জনতা পাৰ্টিক আঁকোৱালি লৈছে। ৰাইজে ইতিমধ্যে সিদ্ধান্ত দিছে, আমাৰ ৰিজাল্টটো আহিবলৈহে বাকী। গতিকে মই বিনয়েৰে এইটো কথা কৈছোঁ, কিন্তু ৰাইজে ইতিমধ্যে অত্যন্ত সঁহাৰি দিছে, অত্যন্ত ভাল পাইছে। আমাৰ চৰকাৰৰ কাম কাজ, আমাৰ বিধায়ক মিউনিচিপালিটিৰ কাম কাজৰ ৰাইজ অত্যন্ত সন্তুষ্ট আৰু ইট ইজ এডেড এডভান্টেজ ফৰ মি। কেইবাবাৰ কৈয়ে আছোঁ, নিশ্চিতভাৱে কৃত্ৰিম বানপানী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ভূমিকা থাকিব, খোৱা পানীৰ ক্ষেত্ৰত, পাহাৰৰ ভূমিপট্টা প্ৰদানৰ ক্ষেত্ৰত, যুৱ প্ৰজন্মক এম্পাৱাৰমেণ্ট কৰাৰ ক্ষেত্ৰত, যুৱ প্ৰজন্মক স্কিল কৰাৰ ক্ষেত্ৰত, চৰকাৰী স্কুলসমূহৰ ক্ষেত্ৰত কিছুমান প্লেনিং আছে। গতিকে বিভিন্নখিনি লৈ আমাৰ প্লেনিং থাকে। খোৱা পানী এটা সমস্যা আছে ইয়াতে, বিশেষকৈ আইচিৰ পৰা কিছু পানী পায় যদিও খোৱা পানীৰ সমস্যা আছে। আজি বিহু সমিতিয়ে কৈছে আৰু মই নিশ্চিতভাৱে এই গোটেইখিনি এদিনা এক্সপাৰ্ট কমেণ্ট কৰিব নোৱাৰোঁ, এক্সপাৰ্ট কমেণ্ট কৰাটো উচিতো নহয়। কিন্তু এই গোটেইখিনি সমস্যা ভালদৰে জানি বুজি লৈ সংশ্লিষ্ট সকলো চৰকাৰী বিভাগৰ লগত আলোচনা কৰি যিমান পাৰোঁ সম্ভৱ আৰু সোনকালে এই গোটেইসমূহ সমস্যাৰ সমাধানৰ ক্ষেত্ৰত এটা যাতে চলিউশ্যন উলিয়াব পাৰোঁ, তাৰ কাৰণে মই প্ৰচেষ্টা কৰিম। মণ্ডিত সন্মিলনী ৰাইজৰ আমন্ত্ৰণ ক্ৰমে মই খুব সৌভাগ্যৱান অনুভৱ কৰিছিলোঁ। বাইকটা অনুষ্ঠানত উপস্থিত থাকিলোঁ, স্থানীয় ৰাইজৰ লগত মত বিনিময় কৰিলোঁ, স্থানীয় ৰাইজৰ আশীৰ্বাদ লৈছোঁ। আমি দেখিছোঁ যে খুব এক সম্ভ্ৰান্ত বিহু আৰু সেইকাৰণে বিহু সন্মিলনীৰ নিজস্ব এটা ইতিহাস আছে। এই বিহু সন্মিলনীতে তেওঁলোকে কোৱা মতে যে ভূপেন হাজৰিকা লাষ্ট ষ্টেজ প্ৰগ্ৰেমটো মাননীয় সভাপতি মহোদয় মধুনাথ ডাঙৰীয়া আছে, আমাৰ বৃহত্তৰ বিহু সমন্বয়ক সমিতিৰ সভাপতি ডাঙৰীয়া আছে। গতিকে ৰাইজৰ আশীৰ্বাদ ল'লোঁ আৰু মূলতঃ তেওঁলোকৰ লগত চিনাকি। ৰাইজৰ পৰা কেনে সঁহাৰি পাইছে? অত্যন্ত ভাল হয়, আপোনালোকে নিজেও দেখিছে। ৰাইজে ভাৰতীয় জনতা পাৰ্টিক আঁকোৱালি লৈছে। ৰাইজে ইতিমধ্যে সিদ্ধান্ত দিছে, আমাৰ ৰিজাল্টটো আহিবলৈহে বাকী। বিনয়েৰে এইটো কথা কৈছোঁ, কিন্তু ৰাইজে ইতিমধ্যে অত্যন্ত সঁহাৰি দিছে, অত্যন্ত ভাল পাইছে। আমাৰ চৰকাৰৰ কাম কাজ, আমাৰ বিধায়ক মিউনিচিপালিটিৰ কাম কাজৰ ৰাইজ অত্যন্ত সন্তুষ্ট আৰু ইট ইজ এডেড এডভান্টেজ ফৰ মি। আপুনি যদি জয়ী হয়, প্ৰথম কাম কি হ'ব আপোনাৰ মানে এই সমষ্টিৰ ভিতৰত নিৰ্বাচনী সমষ্টি? কেইবাবাৰ কৈয়ে আছোঁ, নিশ্চিতভাৱে কৃত্ৰিম বানপানী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ভূমিকা থাকিব, খোৱা পানীৰ ক্ষেত্ৰত, পাহাৰৰ ভূমিপট্টা প্ৰদানৰ ক্ষেত্ৰত, যুৱ প্ৰজন্মক এম্পাৱাৰমেণ্ট কৰাৰ ক্ষেত্ৰত, যুৱ প্ৰজন্মক স্কিল কৰাৰ ক্ষেত্ৰত, চৰকাৰী স্কুলসমূহৰ ক্ষেত্ৰত কিছুমান প্লেনিং আছে। গতিকে বিভিন্নখিনি লৈ আমাৰ বিশেষকৈ নুনমাটিত খোৱা পানীৰ খোৱা পানীৰ এটা সমস্যা আছে ইয়াতে। বিশেষকৈ আইচিৰ পৰা কিছু পানী পায় যদিও খোৱা পানীৰ কিছু সমস্যা আছে। বিহু সমিতিয়ে কৈছে আৰু মই নিশ্চিতভাৱে এই গোটেইখিনি বিষয় মই একেদিনা এক্সপাৰ্ট কমেণ্ট কৰিব নোৱাৰোঁ, এক্সপাৰ্ট কমেণ্ট কৰাটো উচিতো নহয়। কিন্তু এই গোটেইখিনি সমস্যা ভালদৰে জানি বুজি লৈ সংশ্লিষ্ট সকলো চৰকাৰী বিভাগৰ লগত আলোচনা কৰি যিমান পাৰোঁ সম্ভৱ আৰু সোনকালে এই গোটেইসমূহ সমস্যাৰ সমাধানৰ ক্ষেত্ৰত এটা চলিউশ্যন উলিয়াব পাৰোঁ, তাৰ কাৰণে মই প্ৰচেষ্টা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।